নাম হৈছে বন্ধু ষ্ট্ৰীম আৰু এই ইনষ্টাগ্ৰাম একাউণ্টটোৰ পৰা সংগ্ৰহ কৰিছিলে 31,96,750 টকা আৰু সংগ্ৰহ কৰাৰ পিছত তেওঁৰ মাত্ৰ 6 লাখ টকাৰ তেওঁ ভাউচাৰ ৱেবছাইটত দেখুৱাইছে। তেতিয়াহ'লে বাকী 26 লাখ টকা তেওঁ ক'ত খৰচ কৰিলে? আৰু যিবিলাক ভাউচাৰ দিছে এই ভাউচাৰবিলাক হাঁহি উঠা। ব্লিচিং পাউডাৰ আৰু ফেনাইল কিনা দেখুৱাইছে আৰু ব্লিচিং পাউডাৰ ফেনাইল কিনিছে ইলেক্ট্ৰনিক্সৰ দোকানৰ পৰা। আমি সৰ্বসাধাৰণতে জানো যে ইলেক্ট্ৰনিক্সৰ দোকানত কি পায়, মোবাইল পায়, আপোনাৰ টিভি পায়, ইলেক্ট্ৰনিক সামগ্ৰী পায়। সম্পূৰ্ণ এইটো এটা ভুৱা। আৰু কি কৰিছে, এটা হোম ষ্টে আছে, দুদিনমান এটা হোম ষ্টে আছিলে। আমি গম পোৱা মতে সেই হোম ষ্টেটো ৰাতি 2টা বজালৈকে মদৰ পাৰ্টি কৰে আৰু পিছদিনাখন 3টা বজালৈকে তেওঁ শুয়ে থাকে। আৰু তেনে অৱস্থাত তেওঁ কি ধৰণে কেনেকৈ ৰাইজক সহায় কৰিলে? গতিকে এই কথাবিলাক এটা কথা স্পষ্ট হৈছে যে অকল পিংকলে নহয়, পিংকলৰ দৰে প্ৰায় 72জন ইউটিউবাৰে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ নামেৰে কোটি কোটি টকাৰ কিন্তু ধন তেওঁলোকে সৰলকি কৰিছে। গতিকে বানাক্ৰান্ত ৰাইজৰ লগত এই ধৰণৰ লৰা ধামেলি আমি কোনো কাৰণতে কেতিয়া সহ্য নকৰো। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ এটা অনুৰোধ জনাইছো, অতি শীঘ্ৰেই এই 72জন ইউটিউবাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে এক উচ্চ CBI তদন্ত ঘোষণা কৰিব লাগিব। অন্যথা এটা কথা স্পষ্ট, এই 72জন ইউটিউবাৰক আমি য'তে পাম আমি জাতীয় সংগ্ৰামী অসমে কিন্তু চুচৰাই কিন্তু টানি লৈ আহিম। স্পষ্ট কথা।